গোচৰ মোৰ ওপৰত দি দিয়ক আপুনি। কিন্তু আপোনাৰ চাৰদা কেলেংকাৰী, আপোনাৰ লুইবাজাৰ কেলেংকাৰী, আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ এনচিলছ কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ মানৱেন্দ্ৰ হত্যা গোচৰৰ অভিযুক্ত হিচাপে, আৰু আপুনি দাস নামৰ ইঞ্জিনিয়াৰজনক এক্সটৰ্চন কৰিবলৈ গৈ এই যে কাপোৰ খুলি যে আপোনাক পিটিছিলে যিটো গোচৰত, সেই গোচৰবিলাক, এই প্ৰত্যেকটো গোচৰৰ ওপৰত আমিও নতুন নতুনকৈ চিন্তা আৰম্ভ কৰিম। আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকৈ দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকৈ দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে অখিল গগৈৰ ওপৰত নতুনকৈ গোচৰ দিয়া হ'ব। কৈছে যে কা আন্দোলনৰ সময়ত আমি বহুত মিছা কথা কৈছিলোঁ। কৈছে যে প্ৰত্যেকটো মিছা কথাৰ বিনিময়ত এটা গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়া হ'ব। মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে মোৰ ওপৰত কা আন্দোলনৰ ওপৰত 16টা গোচৰ আছে, সৰ্বমুঠ 16টা গোচৰ আছে, ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈকে চবতে অসমৰ চাৰিওফালে মোৰ ওপৰত কা আন্দোলনৰ গোচৰ আছে। এজন মুখ্যমন্ত্ৰীৰ মিনিমাম এইটো জ্ঞান আছেনে নাই যে একেটা বুখৰ ওপৰত দ্বিতীয় এটা কেছ হ'ব নোৱাৰে। মিনিমাম তেওঁ বোলে এডভোকেট আছিলে, বোলে তেওঁ বোলে অধিবক্তা আছিলে, আৰু মই কোৱা শুনিছিলোঁ, কোনোবা এজন জাজে কোৱা শুনিছিলোঁ যে তেওঁ অধিবক্তা হ'লে বোলে ভাল অধিবক্তা হ'লগৈহেঁতেন। এতিয়াহে তেওঁৰ অধিবক্তাৰ প্ৰকৃত জ্ঞানৰ নমুনাটো এতিয়াহে ধৰা পৰিলে। কা আন্দোলনৰ ওপৰত মোৰ 16টা গোচৰ আছিলে। হাইকোৰ্টে গোটেই গোচৰবিলাক একলগ কৰিবৰ কাৰণে নিৰ্দেশ দিছে, বহুতকেইটা গোচৰ। কাৰণ এটা বিষয়ৰ ওপৰত দুটা গোচৰ কেতিয়াও থাকিব নোৱাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পূৰা হিলাই দিছে, এটা বিৰোধী ঐক্য মঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে, গতিকে অখিল গগৈক ভয় খুৱাবৰ কাৰণে, ব্লেকমেইল কৰিবৰ কাৰণে তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি কৈছে। মই প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক আপুনি। কিন্তু আপোনাৰ চাৰদা কেলেংকাৰী, আপোনাৰ লুইবাজাৰ কেলেংকাৰী, আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ এনচিলছ কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ মানৱেন্দ্ৰ হত্যা গোচৰৰ অভিযুক্ত হিচাপে, আৰু আপুনি দাস নামৰ ইঞ্জিনিয়াৰজনক এক্সটৰ্চন কৰিবলৈ গৈ এই যে কাপোৰ খুলি যে আপোনাক পিটিছিলে যিটো গোচৰত, সেই গোচৰবিলাক, এই প্ৰত্যেকটো গোচৰৰ ওপৰত আমিও নতুন নতুনকৈ চিন্তা আৰম্ভ কৰিম। আপুনি কি বুলি ভাবিছে নিজকে? আৰে আমি ৰাজনৈতিক অধিকাৰ পালন কৰিছোঁ। মই বিৰোধী ঐক্য মঞ্চৰ এজন নেতা, এজন সদস্য, এজন কাৰ্যকৰ্তা। মই বিৰোধী ঐক্য মঞ্চৰ কাৰণে কাম কৰিম, আৰু মই বিৰোধী ঐক্য মঞ্চৰ কাৰণে কাম কৰাৰ কাৰণে আপুনি কি মোক গোচৰৰ ভাবুকি দিব নেকি? এয়া আপোনালোকৰ গণতন্ত্ৰ। আগতে বিধানসভাত মই যেতিয়া সক্ৰিয় ভূমিকা লৈছিলোঁ, মোৰ লগত লাগি থকা কমলাক্ষ দেৱপ্ৰকাশৰ ওপৰত তেওঁলোকে গোচৰ দিছিলে, আৰু কমলাক্ষ দেৱপ্ৰকাশক ভয় খুৱাই তেওঁলোকে বিজেপিলৈ নিলে। তাৰপিছত ভৰতনৰহ ডাঙৰীয়াৰ পৰিয়ালৰ ওপৰত তেওঁলোকে কেছ লগালে। ভৰতনৰহ ডাঙৰীয়াকো যথেষ্ট পৰিমাণে ভয় খুৱাই দিছে। কিন্তু অখিল গগৈক ভয় খুৱাবলৈ হিমন্ত বিশ্ব শৰ্মা জন্ম হৈছে, তেনেকুৱা মানুহ কোনোবা? আপুনি মোক ভয় খুৱাব খুজিছে নেকি? মোৰ ওপৰত NIA গোচৰ লাগি আছে, কা আন্দোলনৰ NIA গোচৰ। আপুনি কি NIA গোচৰটোতে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে? আপুনি আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শ্বাহে মোক গোটেই জীৱন জেলত ৰাখিব খুজিছিলে। আপুনি নোৱাৰিলে, আপুনি ফেইল কৰিলে। এতিয়া নতুনকৈ আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি? আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি সকলোকে ব্লেকমেইল কৰিব, আপুনি ব্লেকমেইলৰ ৰজা হ'ব।
আপুনি মুখ্যমন্ত্ৰী হিচাপে ভাবুকি দিব আৰু আমি এজন নাগৰিক হিচাপে আপোনাৰ সকলো কথাত ভয় খাই পিছ হুকুই দিম। কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকৈ দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকৈ দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে। তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে। যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকৈ ঘোষণা কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে, ভুৱা অৰুণোদয় কাৰ্ড, কিমান ভয় খাইছে তাতেতো ওলাই গৈছে ন। ইমান আপোনালোকে জিকিবই, আপোনালোকে গৌৰৱ গগৈক ইমান ইনচাল্ট কৰে। আপোনালোকে কয় যে গৌৰৱ গগৈ 2.5 লাখ ভোটত হাৰিব। যদি 2.5 লাখ ভোটত হাৰে, তেতিয়াহ'লে আকৌ আপোনালোকে এই ভুৱা ৰেচন কাৰ্ডখন কিয় আনিছে? ভুৱা ৰেচন কাৰ্ডৰ জৰিয়তে কি কয়, ভুৱা অৰুণোদয় কাৰ্ডখন কিয় উলিয়াইছে? আপোনালোকৰ ভুৱা অৰুণোদয় কাৰ্ড, য'ত অশোক স্তম্ভ থাকিব লাগে তাত আপোনালোকৰ পদুম ফুল আছে। পদুম ফুলে ক'ৰবাত অৰুণোদয় দিব পাৰে নেকি? পদুম ফুলৰ ক'ত টকা আহিলে অৰুণোদয় দিবৰ কাৰণে? ক'ৰ টকা আহিলে? আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো? আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব? অশোক স্তম্ভ। আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব? ঘটনা কি? গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে। আপোনালোক বাধ্য হৈছে, আপোনালোকে 3টামান কাম কৰিছে। 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম। 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে। বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে। কি বুলি? যে আপোনালোকে গোটৰ মিটিঙলৈ, প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত, গোটৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে। বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকক। আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে। আপোনাৰ ঘৰৰ টকা নেকি এইটো? আপোনাৰ দেউতাৰ টকা নেকি এইটো? আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি এইটো? কাৰ টকা এইটো? এইটো ৰাইজৰ টকা। আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয়? কিয় কৰিছে? অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব। অৰুণোদয় সকলোৱে পাব। তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে? আপুনি কিয় ব্লেকমেইল কৰিছে? তৃতীয় কথা, যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক, শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব। ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে। কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে? বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰাইছে। আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে, আপুনি ভাবুকি দিয়ক। মোক জেলত ৰাখিবতো ৰাখক, এনকাউণ্টাৰ কৰিবতো কৰক। কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয়। এইটো কথা স্পষ্ট, দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে। যদি কৰিবলগীয়া আছে কৰি দিয়ক, গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক। আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই। মইতো যেনে তেনে বাচিছোঁ। মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এনেকৈ ভাবুকি নিদিব। একদম স্পষ্টকৈ কৈছোঁ, আপুনি ভাবুকি নিদিব। ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ, আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ, আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ, হয় লাগিছোঁ, অপেনলি কৈছোঁ লাগিছোঁ। আমি সকলোৱে কাম কৰিছোঁ। কি হ'ল তাতে? আমি এবাৰ বিৰোধী পক্ষক জিকাম, আপোনালোক হাৰিব। আপোনালোকে পইচা বিলাই তৎপোৱা নাই। আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে। আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এতিয়া মানুহে ভাল নাপায়। কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে। আপোনালোকে এবাৰ হাৰিব, ক'ৰবাত জিকিবও পাৰে, কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন, 2 নম্বৰী কৰিছে ন, তেনেকৈ ক'ৰবাত জিকিব পাৰে। কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া।
বিজেপিক বেয়া পাবলৈ লৈ গ'ল। বিজেপি যে 2 নম্বৰী পাৰ্টি, ঠগবাজ পাৰ্টি ইতিমধ্যে সকলোৱে গম পাই গৈছে। প্ৰবঞ্চক পাৰ্টি এটা এইটো কথা ইতিমধ্যে গম পাইছে।